Hello everyone, সকলোকে মোৰ পেজ ডে উইথ নীলাক্ষীলৈ স্বাগতম জনাইছো আৰু এইটো ভিডিঅ' হৈছে 2025 চনৰ 1 জানুৱাৰীৰে আছিলে আপোনালোকক দিয়া পলম হ'ল যে কি নহওক এই ভিডিঅ'ৰ যোগেৰে নতুন বছৰৰ সকলোকে শুভবাৰ্তা দিছো সকলোৰে বছৰটো শুভ হওক আৰু মংগল হওক এইটো আমি গৈছিলো যোৰহাট বাঘমৰালৈ বিৰাট ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয় আমাৰ বিৰাট ভাল লাগিলে মই আশা কৰিছো আপোনালোকেও এই ভিডিঅ'টো চাই ভাল পাব তেন্তে আহকচোন আমি ভিডিঅ'ৰ মাজলৈ যাওঁ কেনেকৈনো দিনটো পাৰ কৰিলো 1 তাৰিখটো আপোনালোককো দেখাওঁ আৰু স্মৃতি হিচাপে নিজৰ মাজতো হাসি ৰাখো তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰো আমি ঘৰৰ পৰা 6 বজাতে গৈছিলো হেহে গৈ সোনকালে পালোগে 7:30 বজাত তাত পাই গৈছিলোগে কোনো মানুহে অহা নাছিলে সেই কাৰণে ভালেই হ'ল ধুনীয়া ডখৰ জেগা বাছি ল'ব পাৰিলো কাৰণ ইয়াত বহুত বেছি মানুহ হৈছিলে পিছলৈ যে একেবাৰে ঠাই নোহোৱা হৈ গৈছিলে তাৰ পৰা প্ৰথমতে চুলা মানে গেছটো লগাই ললো তাৰ পিছতে বনালো মেগী কাৰণ মেগীটো সকলো ইজি হয় আৰু খাবলৈও সকলোৱে ভাল পায় সেই কাৰণে মেগীকে বনালো তাৰ পৰা বনালো স্যান্ডউইচ এয়া মেগী সবে লগে ভাগে মিলি বনাইছো ভাল লাগে এনেকৈ বছৰৰ প্ৰথমটো দিন পৰিয়ালৰ লগত লগে ভাগে এসাজ খাই ভাল লাগে আৰু গৈও মানে কৰবাৰ দূৰণিত গৈ পেলাই তেনেকৈ খোৱাটো ভাল লাগে প্ৰত্যেক বছৰে এনেকৈ যোৱাই হয় আমাৰ তাৰ পিছতে ব্ৰেকফাষ্টত আছিলে মেগী স্যান্ডউইচ আৰু লগতে আছিলে চাহ আৰু বনাইছিলো বইল এগ তাৰ পৰা আছিলে কল তেনে ধৰণে খালো তাৰ পিছতে ভাবিলো যে প্ৰথমতে ব্ৰেকফাষ্টটো কৰি লওঁ কৰি পেলাই কাৰণ পৰিৱেশটো বিৰাট ধুনীয়া চাবলৈ যাম আৰু মাহঁতক ক'লো যে তেওঁলোকক সবজি কাটিবলৈ ক'লো আৰু আমি গোটেইখিনি মানে গোটেইকেইজনী ওলাই গ'লো চাৰিওকাষ চাবলৈ বিৰাট ধুনীয়া লাগিলে আৰু আপোনালোকক এইটো দৃশ্য চাই দেখুৱাইছো চাওকচোন কেনেকৈ আহিছে ৰাইজসকল ফূৰ্তি কৰি ভাল লাগিলে দেখি এফালে আকৌ এওঁলোকে খেলাই আছিলে এইটো খেল সেইকেইটাত মানে গ্লাছকেইটাত বল টিকাব লাগে আৰু যোনে মানে গোটেই 4-5টা গ্লাছ মানে টিকাব পাৰিব বগৰাই দিব পাৰিব তেওঁলোককে এইবোৰ মুৰ্গী আৰু হাঁহ তেনেকৈ পুৰস্কাৰ দিব আমি অকমান চাইছিলো কিন্তু নোৱাৰিলো তাৰ পিছতে আহিলো একেবাৰে তললৈ নামি আহিলো নদীৰ একেবাৰে মাছ পালোহি ভাল লাগে এনেকৈ বালিৰ মাজত তাৰ পৰা মমনিও বিৰাট বেছি ফূৰ্তি কৰিলে তাৰ ফূৰ্তিটো দেখি আৰু ভাল লাগিছে কাৰণ প্ৰথম ই এনেকুৱা মানে পাইছে সেই কাৰণে বিৰাট বেছি ভাল পাইছে চাও কোনটো ডায়মণ্ড চাও দেখুৱা হৈ যাব আপোনালোকে পাচলি কটাটো থৈ দিছে তাৰপিছতে খালো এয়া কমলা জলকীয়া ধনিয়া চাট মছলা তেনেকৈ দি পেলাই খালো সবে তাৰ পৰা এয়া মাহতে কাটিলে আৰু এয়া ফ্ৰেছ সবজি পাইছিলে জিলমিল শাক তাৰপিছতে আৰু কি ফুলকবি তেনেকুৱা সেইবোৰ ললে তাৰ পৰা এয়া বনাইছো চিকেন আৰু এয়া ভণ্টিয়ে সালাড কাটি আছে তাৰ পৰা এহেঁতি ফূৰ্তি কৰিছে অকমান ৰাখি থলো কেমেৰাত আৰু এইফালে বনাই আছে ভণ্টিয়ে ফুলকবি বিলাহী মটৰ তেনেকৈ মাছৰ তৰকাৰীখন বনাইছে আৰু আজিৰ আমাৰ খানাত আছিলে এইফালে বেঙেনা মাছৰ মাথা তেনেকৈ তাৰ পৰা হাঁহৰ মাংস লগতে সালাড চিকেন আৰু পাপৰ তেনেকৈয়ে 1 জানুৱাৰীৰ খানাটো খালো তাৰ পিছতে ঘৰলৈ বুলি ৰাওনা হলো বেলিটো চাই ভাল লাগিলে বছৰৰ প্ৰথমটো দিন এনেকৈ ফূৰ্তি ফাৰ্তাৰে পাৰ কৰিলো সকলোৰে এনেকৈ মানে ভালকৈ দিনবোৰ যাওক তাকে কামনা কৰিছো যিহেতু যোৰহাট গৈছো দেৰগাঁও কাঞ্চা হোটেলত নোসোমোৱাকৈ কেনেকৈনো পাৰ হওঁ সেয়েহে সকলোৱে সোমালো আৰু ভুজিয়া ললো লগতে একাপ চাহ খালো মই ৰসমলাই খালো আৰু এনেকৈ আজিৰ দিনটো পাৰ কৰিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো সকলো ভালে থাকক আজিলৈ আহিছো